So hello students, so আজি আমি start কৰিম definite integrals, ঠিক আছে? So তোমালোকে এটা কথা ভাবি লোৱা যে এটো বাৰু CW 2026 ৰ ক্র্যাশ কোর্স আমাৰ লেকচাৰ নম্বৰ 19, ঠিক আছে? So তোমালোকে এটা কথা ভাবিব পাৰা যে indefinite integrals টান লাগে কিছুমানৰ, ঠিক আছে? কিন্তু মই লাষ্ট লেকচাৰ বহুত ভালকে পঢ়াইছো, হিনি চাই গলে হৈ যাব, ঠিক আছে? কিন্তু definite integrals আমি টাচ নকৰ নেকি? একদম গাধামি কাম কৰিবা ডেফিনিট ইন্টিগ্ৰেলস চাই যাবা কাৰণ ইয়াৰ পৰা অকল প্ৰপাৰ্টিৰ ওপৰত ইনডিফিনিটৰ কনসেপ্ট ইমান ইউজ নহয় ইয়াতে ওকে ডেফিনিট ইন্টিগ্ৰেলস বেলেগ চেপ্টাৰ বুলি ভাবি লোৱা ইনডিফিনিট ইন্টিগ্ৰেলস বেলেগ চেপ্টাৰ বুলি ভাবি লোৱা ঠিক আছে কিন্তু তাৰ বেসিক্স খিনি ইন্টিগ্ৰেশনৰ বেসিক্স খিনি জানিব লাগিবই জিনখিনি তোমালোকে জানা কাৰণ ক্লাস 12 সবে পঢ়ি আহিছা ঠিক আছে সো ইয়াৰে প্ৰপাৰ্টি খিনি বুজি ললে তোমালোকে কোৱেশ্চনছ কৰিব পাৰিবা ঠিক আছে কাৰণ ইন দি ডেফিনিট ইন্টিগ্ৰেশনৰ পৰা ইজি কোৱেশ্চনছ আহে দেখা যায় সো মই ইমান থিওৰি নকৰা হেতু মই জি বুলি ভাবা আৰু মই ইমান থিওৰি নকৰে নাথাকো মোৰ নিজৰে বল লাগে তোমালোকৰ কথানো কি কম ঠিক আছে কাৰণ চোৱা যোনকেইটা ষ্টুডেন্টে এটা থিওৰি কমপ্লিট কৰি আছে মেথছত বহুত ডাঙৰ ভুল কৰি আছে কিন্তু মই কৈ দিছো কাৰণ এক্সামত কোৱেশ্চনছ আহিব থিওৰি নাহে এপ্ৰোচ তোমালোকে কোৱেশ্চনৰ এপ্ৰোচ বুজিলেহে তোমালোকে সিডাবলিত ভালকে কৰিব পাৰিবা ঠিক আছে থিওৰিত ইমান লাগি থাকিব নালাগে অলপ চাই যাবা যোনখিনি লাগে কিন্তু ম্যাক্সিমাম কোৱেশ্চনৰ থ্ৰুদি বুজিবৰ কাৰণে ট্ৰাই কৰা আৰু যেনেকে আৰু যোনখিনি মই কি কম আৰু বাদ দিয়া সো ডেফিনিট ইন্টিগ্ৰেলস এটা কথা কোৱা যেতিয়া ইন্টিগ্ৰেশন অফ a to b f of x dx থাকে ঠিক আছে সো ইয়াক আমি কেনেকৈ লিখো সো যোনটো আমাৰ ফাংশন অফ x থাকে আগতে মই কৈ লও এনে নরমালি আমি যেনেকৈ ইন্টিগ্ৰেট কৰি দিম ইয়াক একো প্ৰবলেম নাই ঠিক আছে তাৰ পিছত ইন্টিগ্ৰেশন তো পোৱাৰ পিছত যোনকিটা লিমিট আছে হেকিটা আমি পুট কৰিব লাগে কেনেকৈ পুট কৰিব লাগে ধৰা হল f of x dx আমাক দিয়ে f of x লেটাৰ তাৰ পিছত লিমিট কিমান থাকিলে আমাৰ b a আমি এনেকেও দিব পাৰো লিমিটটো বা এনেকে ব্ৰেকেট সিস্টেমটো দিব পাৰো সো তোমালোকৰ ইচ্ছা তোমালোকে যেনেকৈ দিয়া ঠিক আছে সো এতিয়া চোৱা x ৰ জাগাত আমি আপাৰ লিমিট পুট কৰিম ফাৰ্ষ্টতে ওকে সো f of b minus f of a upper limit minus lower limit okay so it ekdom basics definition of indefinite integrals ঠিক আছে সো কেনেকৈ হয় হিখিনি ইমান আমি ইন ডেপথত না যাও কাৰণ এনেকুৱা কোৱেশ্চনছ নাহে ইমান ইন ডেপথত পঢ়ি পেলাই লাভ নাই আমি কোৱেশ্চনছৰ এপ্ৰোচ দি বেছিকৈ বুজিম ঠিক আছে সো কেইটামান প্ৰপাৰ্টি আছে প্ৰপাৰ্টি কিটা বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে সো মই পাৰিলে নহয় এই প্ৰপাৰ্টি কিটাৰ ওপৰত আমি ঠিক সা প্ৰেক্টিস কৰিম সো প্ৰপাৰ্টি মনত থাকি যাব ঠিক আছে সো 1 integration of a to b limit a to b f of x dx of আমি t respect of any function t respect বা b respect of লিখিব পাৰো কেনেকৈ f of t dt আমি এনেকৈ লিখিব পাৰো ঠিক আছে সো কেনেকৈ সো মই এটা এক্সাম্পল ললো integration of সো x ৰ ৰেসপেক্ট আছে ন ধৰল x dx আছে ঠিক আছে লিমিট 1 to 2 আছে লেট সাপোজ এক্সাম্পল দিছো হা সো x dx থাকিলে সো আমি ইয়াক কি লিখিব পাৰো এনে ভাঙি দিলে x square by 2 লিমিট 1 to 2 to 1 সো 2 square by 2 minus 1 square by 2 সো এইখিনি তোমালোকে যেতিয়া সলভ কৰিবা 4 minus 1 মানে 3 by 2 आंसर আহে ওকে সো এতিয়া আমি x into dx টো আমি x into dx ত t into dt লিখিব পাৰো आंसर সেম পাম না নাই চাই লও so integration of 1 to 2 t into dt is equal to t square by 2 limit 2 to 1 so same answer আহিব 4 by 2 minus 1 by 2 okay so 3 by 2 so হেইটোৱে এইটো ডেফিনেশন ঠিক আছে so second number property হয় তোমালোকৰ এইটো তোমালোকৰ কি জানা so a to b f of x into dx is equal to আমি integration of b to a এটো আমি মাইনাসত এনেকৈ লিখিব পাৰো ঠিক আছে সো এটো ইমান ইউজ নহয় কিন্তু জানি থৈ দিয়াটো ভাল ঠিক আছে সো কিয় যেতিয়া আমি লিমিট চেঞ্জ কৰি দিও সো ইয়াতে মাইনাস সাইন এটা আহি যায় সো যেতিয়া তোমালোকে লিমিট চেঞ্জ কৰিবা ইয়াতে কি আহিব f of a লিখিব নালাগে ফৰ্মুলা এইটোৱে f of a যেতিয়া মাইনাস এটা কমন লম আমাৰ আহিব f of a minus f of b ওকে সো সেইকাৰণে a মাইনাস তো বাহিৰত আহি যায় কাৰণ a to আপাৰ লিমিট হৈ গল ন সেইকাৰণে আমি a তো আগত দেখিলো সেইকাৰণে মাইনাস তো বাহিৰত আহি যায় ওকে ক্লিয়াৰ
So 3 number concept, integration of a to b f of x into dx is equal to আমি লিখিব পাৰো integration of a to b f of a plus b minus of x dx. Okay, so এটো বহুত বেশি ইম্পর্টেন্ট প্রপার্টি, মাস মনত রাখিবা, আমি এনেকে ইউজ কৰিব পাৰো। ঠিক আছে, এটা প্রপার্টি এটা লিখিলো তো এইটা সোয়া। ঠিক আছে, সো এটো তো বুঝালো। ঠিক আছে, সো এটো বহুত বেশি ইম্পর্টেন্ট, কিং রুল বুলি কয় এটো। সো যেতিয়া ইন্টিগ্রেট লিমিট a to b f of x dx থাকে, তেতিয়া আমি লোৱাৰ লিমিট প্লাস আপাৰ লিমিট কৰি পেলাই মাইনাস x যোনটো থাকে ফাংশনৰ x ৰ ৰেসপেক্টত, কিন্তু আমি মাইনাস কৰি পেলাই লিখিব পাৰো। জাস্ট প্ৰপাৰ্টি ইউজ কৰিব পাৰো। যেতিয়া আমাৰ কোনো এটা স্ট্যান্ডার্ড ফর্মত নাথাকে তেতিয়া আমি আনো। কেনেকে আমি কোশ্চেনস কৰিলে আমি বেছি ভালকে বুজি পাম। ঠিক আছে, সো এটো মনত ৰাখিবা যে এটো বেছি ইম্পর্টেন্ট, কোশ্চেনসৰ থ্ৰু দি বেছি ভালকে বুজি পাবা। যেতিয়া আমাক a to b f of x dx দিয়া থাকে, আমি c কোনো এটা পয়েন্ট লৈ লম যেটো আমাক লাগে। ঠিক আছে, যেটো আমাক ডিজায়াৰ্ড পয়েন্ট থাকে। সো আমি সেই পয়েন্টটোৰ পৰা a to c ধৰা হল আমাক দিয়া আছে ইন্টিগ্রেশন অফ 1 2 3 x dx। ঠিক আছে, সো আমি ইয়াক কি লিখিব পাৰো, ধৰা হল 1 2 3 x dx আমাক কোশ্চেনছত দিয়া আছে, আমাক উলাব দিছে যে এইটোৰ পৰা ইন্টিগ্রেশন অফ 1 2 2 x dx টু ফাইন্ড আউট কৰা। ঠিক আছে, সো এইটো আমি কেনেকৈ কৰিম, সো ইন্টিগ্রেশন অফ 1 to 2 x dx plus integration of 2 to 1 x dx। ঠিক আছে, সো ইয়াৰ পৰা এইটো লৈ পেলাই এফালে লেফট হ্যান্ড সাইডত কৰি দিয়া, কাম খতম। ঠিক আছে, সো এইটো সোয়া যোনটো আমি লিমিট ললো, সো c টো এটা তলত থাকিব আৰু b টো এনেকৈ আহিব। সো বুজি লোৱা a to c c to b। ওকে, সো আলটিমেটলি আমি কি কৰো, কি আলটিমেটলি আমাৰ কি হল, আমি তো a to b a to গলো ন, জাস্ট c এটা আমি মাজৰ এটা পয়েন্ট লৈ ললো। ওকে, ঠিক আছে, সো ডেফিনিট ইন্টিগ্রেশন ইউজ ক'ত হয়, এরিয়া ফাইন্ড আউট কৰিব কাৰণে। ওকে, সো কোনো এটা স্পেসিফিক বস্তু ধৰা হল এই গোটেইখিনি এরিয়া দিয়া আছে, তাৰে আধা ওলাব লাগে। সো আধা ওলাব লাগিলে আমি গোটেইখিনি লিমিট ল'ব লাগিব জানো, নালাগে, তাৰে আধা ল'ব লাগিব। ওকে, সো মাথাত নুসুমালেও টেনশন ল'ব নালাগে, এইখিনি বুজি পাবা। ঠিক আছে, সো এইখিনি বুজি পালা। সো যেতিয়া আমাৰ আৰু এটা কথা কৈলো, এই ফৰ্মুলা কিটা যোনকি যেতিয়া মাইনাস a to a থাকে, মাইনাস a মাইনাস 1 to 1, লিমিট যেতিয়া মাইনাস 1 to 1 বা এনেকে মনত ৰাখা মাইনাস a to a। ওকে, যেতিয়া লিমিট তেনেকে থাকে, আমি ফাৰ্স্টতে চাম এই ফাংশনটো ইভেন হয় নে অড হয়। ঠিক আছে, ইভেন হয় নে অড হয়। সো ইভেন আৰু অড আমি কেনেকে ডিটারমাইন কৰিম, আমি f of minus x পুট কৰিম। ঠিক আছে, যোনটো ফাংশন দিয়া থাকে f of minus x পুট কৰিম। যদি আমি ফাংশন অফ x পাও তেন মানে কি ইভেন ফাংশন। ঠিক আছে, মাই যেতিয়া f of minus x is equal to minus of function of x পাও, তেতিয়া এটো মানে অড ফাংশন। ঠিক আছে, সো যেতিয়া অড ফাংশন হয় আমি 0 0 পুট কৰিম, যদি এটো কন্ডিশন স্যাটিসফাই কৰে আমি 0 পুট কৰিম, যদি এটো কন্ডিশন স্যাটিসফাই কৰে আমি এটো পুট কৰিম। 2 into twice of 0 to a f of x dx। ঠিক আছে, সো লাইন গৈছে। সো ভিজিবিলিটি আহি আছে, সো মোক দেখা পাইছো। সো এইখিনি তোমালোকে মনত ৰাখি লোৱা। ওকে, সো প্ৰপাৰ্টি এইখিনি মনত ৰাখিব লাগে, জাস্ট কাম খতম আৰু বাকি কোশ্চেন কিল কৰিবা তোমালোকে। ওকে, সো এইখিনি প্ৰপাৰ্টি মনত ৰাখা। এতিয়া আমি কোশ্চেন সলভ জাম্প কৰিম। সো বেটা ইয়াতে আহা, এইটো কোশ্চেন চি ডাবল ইত আহিছে, চি ই ই আৰু জে ডাবল টি আহিছে প্ৰিভিয়াস ইয়াৰ, তাৰপিছত চি ডাবল ই উঠাই দিছে। জে ডাবল ই প্ৰিভিয়াস ইয়াৰ কোশ্চেন আহিলে চি ডাবল ই উঠাই মানে, তো সেইকাৰণে যে মই কৈ থাকো জে ডাবল ই প্ৰিভিয়াস ইয়াৰ কোশ্চেন কৰা, সেইকাৰণে কেতিয়াবা ডাইৰেক্ট কোশ্চেন কমন দেখা পাবা, দেখা পাবা মানে কি দেখা পাবা, এইটো চি ডাবল জে ডাবল আহে, চি ডাবল আহিছে। ঠিক আছে, সো কেনেকে কৰিম আমি এইটা। সো ঠিক আছে, সো এইটো তোমালোকে কিবা এটা দেখা পাইছা যে আমি কেনেকে কৰিব পাৰো। এতিয়া নৰ্মেল মেথডত ভাবা পাৰিবা নেকি, ভাবিবই নালাগে। নৰ্মেল মেথড বাদ দে, ডেফিনিট ইন্টিগ্রেশন আমি যেতিয়া আমি 0 to pi by 2 এনেকুৱা লিমিট দেখা পাও, আমি ফাৰ্স্টতে কি কৰিম, প্ৰপাৰ্টি ইউজ কৰিম। সো নৰ্মেল মেথড পাহৰি যোৱা। ঠিক আছে, সো ইয়াক আমি i বুলি ধৰিম। কিয় i বুলি ধৰিম এতিয়া গম পাবা। সো i is equal to integration of 0 to pi by 2 under root of কি প্রপার্টি ইউজ কৰিম, sin of কি আমি কি পাইছিলো, এটা প্ৰপাৰ্টি যে পাইছিলো ইন্টিগ্রেশন অফ a to b f of x dx, মানে আমি কি লিখিব পাৰো, ইন্টিগ্রেশন অফ ফাংশন অফ লিমিট সেম থাকিব a plus b
মাইনাস এক্স লিখিব পাৰো আমি এইটো ঠিক আছে সো সেম কৰিম আমি a প্লাস b 0 প্লাস পাই বাই 2 0 প্লাস পাই বাই 2 মাইনাস অফ x x এর রেসপেক্টত কি আছে x এ আছে আমার মাইনাস x ওকে ক্লিয়ার সো সেম তলতো কৰিম sin 0 plus pi by 2 minus x plus under root of cos or respect of লিখিম এবাৰ 0 cos of 0 plus pi by 2 minus of x okay so এতিয়া সোয়া integration of 0 to pi by 2 এতিয়া 0 ৰ কিবা কাম আছে নাই ইয়াতে গুছাই দিয়া so sin of pi by 2 minus x মানে কি sin or respect of pi by 2 minus x astc মনত কৰা pi by 2 minus x মানে কোনটো কোয়াড্রেন্ট ফার্স্ট কোয়াড্রেন্টত কি astc all quadrant positive so কি আহিব under root of sin চেঞ্জ হ'ব trigonometric function চেঞ্জ হ'ব sin লৈ pi by 2 sin pi by 2 থাকিলে কি থাকে কি আহিব cos আহিব ওকে so তলত কি আহিব sin pi by 2 minus x cos x আহিব plus under root of cos pi by 2 minus x মানে কি লিখিব পৰা আমি sin x clear so it took equation number 2 dia dx eta asale so yak equation number 1 dia so এটা simply আমি কি কৰিম so method to বুজিলো ঠিক আছে so এনেকা কোশ্চেন দেখা পাবাই property questions আহিলে এনেকা কোশ্চেন দেখা পাবাই method to মনত ৰাখিলো okay so 1 plus 2 implies so integration of 0 to pi by 2 আমি ৰাখি পেলাই so ইয়াতে root cos sin cos x root sin x root sin x root cos x ঠিক আছে সেম সেম টার্ম আছে so আমি LCM লৈ ললো root sin x plus root cos x okay so ওপৰত কি যাব একবাৰ root sin x আছে plus root cos x আছে so LCM লব তো তোমালোকে জানা ন ঠিক আছে so root cos x plus root sin x put কৰিলো okay so একদম ক্লিয়ারলি দেখা পাইছা যে তোমালোকে এটো ক্যান্সেল আউট হৈছে ঠিক আছে so integration of so 1 plus 2 যেতিয়া কৰিবা তোমালোকে so ইয়াতে তোমালোকে কি পাবা 1 plus 2 কৰাৰ লগে লগে ইয়াতে কি পাবা এইখিনিত বহুতে খেলিমেলি কৰা ঠিক আছে twice I is equal to ঠিক আছে so twice of I কেনেকে এইটো তো আমি I ধৰিছিলো ন ইকুৱেচন নম্বৰ 1 I ইকুৱেচন নম্বৰ 2 ইয়াতো তো I আছে I plus I twice I ঠিক আছে so twice of I is equal to integration of 0 to pi by 2 কি আহিব ইয়াতে 1 dx okay so twice I মানে কি আহিলে ইয়াতে x pi by 2 0 so I এর ভ্যালু কি আহিলে ইয়াৰ পৰা so twice I to এফালে ৰাখো ঠিক আছে so এইফালে আহিলে আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট okay ফাৰ্স্টতে pi by 2 x ৰ জায়গাত তাৰছত 0 okay পুট কৰিলো so কিছু মানে কি কৰিবা তোমালোকে ইমান কষ্টকে এটো নিউমেৰিকেল কৰিলা ঠিক আছে ইমান বহুত কষ্ট লাগিলে কৰোতে twice I is equal to pi by 2 পালা কিছু মানে এই 2 টু জন্তু আছে আমাক ভ্যালু কাৰ কৰিছে আমাক ইয়াৰে ভ্যালু কৰিছে মানে I এর ভ্যালু কৰিছে I টু তাতে দিয়া না থাকে I টু তোমালোকে নিজে এজিউম কৰি ল'ব লাগিব okay so কিছু মানে ম্যাক্সিমাম স্টুডেন্টে ভুল কৰিবা এটো যে twice I is equal to pi by 2 বা পালা না pi by 2 কে ক্লিক কৰি ধৰিবা অপচনত থাকিব pi by 2 okay so এইটো মিস্টেক নকৰিবা যেতিয়া I টু এইফালে আছে ন 2 টু এইফালে লৈ গলে আমাৰ কি আহিব pi by 4 is the final answer ঠিক আছে so ইয়াতে আহিছে না okay so বুজিলা so এনেকুৱা টাইপ কোশ্চেনস বহুত আছে মই এটা দুটা আৰু কৰাম তোমালোকৰ আৰু ক্লিয়াৰ হৈ যাব কিন্তু ফাৰ্স্ট আমি এইটো কোশ্চেন ট্রাই কৰিম আৰু মই অলপ আগতে কি কৈছিলো আৰু এটা প্ৰপাৰ্টিত কি কৈছিলো যেতিয়া -a to +a থাকে লিখিলো নোটছত লিখিলো যেতিয়া -a to +a বা -a to a এর ভ্যালু ধরা হল 1 হল 2 হল 3 হল জি ন কিয় তেতিয়া আমি কি ফর্মুলা ইউজ কৰিম f of x অর ইভেন নে অড সব বটে আমি ইউজ কৰিম ঠিক আছে সো ইয়াতে আমাৰ ইন্টিগ্রেশন -pi to পজিটিভ পাই আছে সো আমি কি ইউজ কৰিম ইভেন অড তো ফাংশন অফ x আমাক কি দিয়া আছে এটো সি ডাবল ডা কোশ্চেন কিন্তু সো ফাংশন অফ x is equal to x cos x 1 plus sin square x okay
সো এতিয়া আমি কি পুট কৰিম f of minus x f of minus x কিয় পুট কৰিম যদি আমি ফাংশন অফ x পাম অকল ফাংশন অফ x যদি f of minus x পুট কৰাৰ পিছত আমি আকৌ এইটো ফাংশনে পাও তেতিয়া আমি কি পুট কৰিম ইভেন ফাংশন twice of 0 to a f of x dx যেতিয়া আমি এইটো যদি মাইনাস অফ দিস পাও মাইনাস এটা আহি যায় সাইডত এইটো অপাৰেশন কৰাৰ পিছত তেতিয়া আমি ডাইৰেক্ট 0 পুট কৰিব পাৰো ঠিক আছে সো ইয়াতে কি আহিব -x পুট কৰাৰ লগে লগে এটা -x আহিব ইয়াতে কি আহিব cos of -x okay so মোক কোৱা cos of -x ৰ ভ্যালু কি 1 plus sin square -x okay so এইখিনি যেতিয়া মডিফাই কৰিবা তোমালোকে -x cos of -x ৰ ভ্যালু সদায় cos x হয় কাৰণ সোৱা যেতিয়া ASTC লগাবা তোমালোকে ASTC এটো অকমান মই ইন ডেপথ নলেজ দিলো যেতিয়া cos of -x ৰ এংগল কত লাই কৰিব দিস এংগলত লাই কৰিব যেতিয়া পজিটিভ থাকিলে আমাৰ এটো গলে কিন্তু cos of -x ৰ এংগল আমাৰ এইফালে fourth quadrantত কি cos পজিটিভ হয় না তো সেইকাৰণে cos ৰ ভ্যালু কি আহিব পজিটিভ ওকে so cos of x so 1 plus sin of -x ৰ ভ্যালু কিমান আহিব তলত আহিব তে cos ৰ লাইনতে আহিব হয় না so cos ৰ লাইনত আহিলে cos sin কি দিতে তাতে নেগেটিভ so minus of sin square x আহিব minus of sin square x পজিটিভ হৈ যাব কাৰণ স্কয়াৰ আছে ন আমি এনেকে লিখিব পাৰো minus sin of x whole square okay so minus of x cos x 1 plus sin square x okay so আমি কি পালো ইয়াৰ পৰা minus of f of x মানে এটো কি odd function পালো odd function পালে আমি কি পুট কৰিব পাৰো ইন্টিগ্ৰেশনৰ ভ্যালু ডাইৰেক্ট 0 okay so মেইন এই অপাৰেশন খিনি কিন্তু তোমালোকে ইজি আহিব বুলি না হয় অকমান মাথা খটাব লাগিব তেতিয়াহে পাৰিবা ওকে সো নোট ডাউন কৰা এইখিনি সো বেটা ইয়াতে সো এটো জেডব্লিউ আহিছে লাস্ট নে কিমান 2019 ত শিফট কোনবা এটা আহিছে এটো জেডব্লিউ টা কোৱেশ্চন হয় কোড আহিছে মই পাহৰিছো জেডব্লিউ পিৱাইকিউ হয় আৰু জেডব্লিউ পিৱাইকিউ যোনটা মোস্ট এক্সপেক্টেড টাইপ যে এবাৰ আহিব পাৰে মই হেগিটা কোৱেশ্চন চে লোৱা গৈছে ঠিক আছে সো এটো কোৱেশ্চনস আমি কেনেকে কৰিম সো সেম মেথডত কৰিম আমি কি ধৰিলাম ইয়াত আই বুলি ধৰিলাম ওকে সো এনেকা কোৱেশ্চনস দেখা পালে আই বুলি ধৰিলো আৰু প্ৰপাৰ্টি ইউজ কৰা সো i is equal to আৰু ইকুৱেশন নম্বৰ 1 দিয়া অপচন নালাগে আমাক সেম মেথড ইউজ কৰিম সো sin কিউব pi by 0 plus pi by 2 minus x pi by 2 minus x okay so sin of pi by 2 minus x plus cos of pi by 2 minus x whole into dx okay clear কি property use কৰিলো আমি অলপ আগতে যোনটো পঢ়ালো king or property use কৰিলো ঠিক আছে so king or property কি আছিল integration of a to b আকৌ লিখাইছো দে মই f of x dx is equal to কি আছিল integration of a to b function of a plus b minus x dx okay so এতিয়া সো sin convert হৈ যাব sin বাৰে বাৰে sin এ trigonometric function convert হ'ব sin or respect to pi by 2 minus x আমি কি লিখিব পাৰো cos cube x so sin of pi by 2 minus x means cos x the cos of pi by 2 minus x is sin x okay so এটা standard form আহি গল so 1 plus 2 কৰিম আমি 1 plus 2 কৰিলে আমি কি পাম 2 or twice of I so twice of I পাৱাৰ লগে লগে এফালে কি আহিব 0 to pi by 2 LCM কি হ'ব cos x plus sin x cos x plus sin x so maximum question যোনটো আমি ইয়াৰ আগতে CW question তো কৰিলো ইয়াৰ আগৰ একদম প্ৰথম question তো so same to same method same so এটা question যদি ভালকে কৰি যোৱা ইয়াৰে এটা property হৈ যাব so 1 plus 2 কৰিলো so sin cube x আহিব ওপৰ plus cos cube x আহিব তলত কি আহিব sin x plus cos x into dx okay so এই লাইন কমাব লাগিব কাৰণ তাত জাগা নাই এতিয়া 0 to pi by 2 okay 0 to pi by 2 so আমি sin cube a cube plus b cube ফর্মুলা কি আছিল a plus b into a square plus b square minus ab ঠিক আছে a square plus b square minus ab ঠিক আছে so a plus b আমি যেতিয়া a plus b লিখিম sin x plus cos x cancel out হবো ঠিক আছে
সো a স্কয়ার প্লাস b স্কয়ার মানে sin স্কয়ার x প্লাস cos স্কয়ার x ঠিক আছে মানে কি 1 সো 1 আইব মাইনাস অফ টুয়াইস ab টুয়াইস অফ sin x cos x আর যার যার মাথাত ঘুমা নাই ন কি কম আর বাদ দিয়া হৈ যাব ইয়ালে সো এইখিনি আৰু ক্যালকুলেশন মাথাত কৰিব পাৰিব লাগিব sin cube x plus cos cube x আগৰবাৰ কলো sin cube x plus cos cube x ক আমি কি লিখিব পাৰো sin x plus cos x into sin square x plus cos square x minus sin x cos x ওকে সো আমি এটো লিখিব পাৰি ইয়াতে টু নাই ঠিক আছে সো sin x plus cos x এইটো ক্যান্সেল আউট হ'ব নাই তলৰটো ডিনোমিনেটৰ ডিনোমিনেটৰ sin square x plus cos square x আমি কি লিখিব পাৰো 1 সো 1 minus sin x cos x সো ডাইরেক্ট কৰিছো হলে ঠিক আছে সো বুজি পালা এইখিনি সো এতিয়া আমি ইন্টিগ্রেট কৰিম ইন্টিগ্রেশন অফ 1 মানে কিমান সো পাই বাই 2 ডাইরেক্ট লিখি দিব পাৰো আপার লিমিট মাইনাস লোয়ার লিমিট এটা মাইনাস অফ এটা সোয়া ইন্টিগ্রেশন অফ sin x into dx sin x cos x dx আছে ঠিক আছে cos x into dx এটা সোয়া যেতিয়া তোমালোকে sin x অফ t বুলি ধৰিবা 0 to pi by 2 সো সোয়া এটা যেতিয়া আমি x ক সাবস্টিটিউশন মেথড ইউজ কৰিম t = কি পুট কৰিম sin x ওকে সো dt by dt এর ভ্যালু কি হবে ইয়ার পৰা cos x into dx ডাইরেক্ট আহিব সো t into dt বুলি লিখিব পাৰো আমি ওকে t into dt সো এতিয়া তোমালোকে কি কৰিবা যেতিয়া আমি সাবস্টিটিউশন মেথড আমি ডেফিনিট ইন্টিগ্রেশন ইউজ কৰিম ঠিক আছে সাবস্টিটিউশন মেথডত ডেফিনিট ইন্টিগ্রেল ইউজ কৰিম সাবস্টিটিউশন মেথডত যেতিয়া ডেফিনিট ইন্টিগ্রেলস ইউজ কৰিম তেতিয়া আমি লিমিটটো চেঞ্জ কৰিব লাগিব ওকে সো যেতিয়া আমি t = sin x আপার লিমিট কেনেকে চেঞ্জ হ'ব এটা ফর লিমিটস এই ফলে বুঝাইছো ঠিক আছে ফর লিমিটস সো t = যেতিয়া x = pi by 2 আহিব t এর ভ্যালু কি আহিব sin of pi by 2 আহিব sin of pi by 2 sin of pi by 2 এর ভ্যালু কিমান 1 যেতিয়া x = 0 আহিব লোয়ার লিমিট x = 0 আহিব তেতিয়া t এর ভ্যালু কি আহিব sin of 0 ডিগ্রি মানে কি 0 সো এতিয়া আমি লিমিট পুট কৰিম আৰু 0 to 1 এফালে তো pi by 2 থাকিলে ঠিক আছে সো মাইনাস ইন্টিগ্রেশন অফ t dt integration of t dt okay t dt 0 to 1 so t pi by 2 minus t square by 2 so upper limit lower limit pi by 2 minus half okay so pi minus 1 by answer কি হ'ব ইয়াৰ পৰা দেখা দেয়া গৈছে বুজি পাইছা না হৈ যাব so twice I = আমাৰ কি পালো আমি ইয়াৰ পৰা pi by 2 2 pi minus 1 মানে কি পালো I এর ভ্যালু pi minus 1 by 4 this is the final answer okay so ইয়াৰ পিছত আৰু এটা নিউমেৰিকেল আছে দেখোন তাতে so এইখিনি নোট ডাউন কৰিলো মই কৈছিলো so এডিটো আমি সেম প্রপার্টি ইউজ কৰিম পাৰালে ওকে so কি প্রপার্টি ইউজ কৰিম একো প্রপার্টি ইউজ নকৰো ঠিক আছে so সোয়া log of x square আমি লিখিব পাৰো so আগতে আমি নালাগে দে মাথাটোহে নষ্ট হ'ব so I = আমি ধৰিলো so 2 power integration of 2 to 4 log of x square আমি লিখিব পাৰো twice of log x property use কৰিছো যেতিয়া ওপৰত লগৰ x ৰ কোএফিসিয়েন্টৰ ওপৰত কিবা পাৱাৰ থাকে আমি এটো লগৰ বাহিৰত লিখিব পাৰো ওকে সো ইয়াটো সেম কৰিম twice of log x plus log of 6 minus x whole square আহিব ইয়াতে ওকে 6 square এটুক যেতিয়া ভাঙা 6 square minus twice of 6 into x plus x square so a minus b formula okay
so a square minus twice ab plus b square, so এইটো ইউজ কৰিলো, so 2 2 ওপৰত আছে ন, so আমি 2 লিখিব পাৰো আমি ইয়াতে, so dx আহিলে ওকে। so এতিয়া আমি প্ৰপাৰ্টি ইউজ কৰিম, so ইয়াক আমি i বুলি ধৰি ললো, so এতিয়া আমি এক ইকুৱেশ্যন নম্বৰ 1 দিম, একদম সেম মেথড যোনকেইটা যেনেকৈ কৰি আহিছো সেনেকৈ কৰিম আমি, একো বেলেগ মেথড নাই ইয়াতে, ঠিক আছে। so 2 2 4 প্ৰপাৰ্টি ইউজ কৰিম, twice of log a plus b minus x, 2 plus 4 minus x মানে কিমান, 2 plus 4 মানে কি 6 minus x twice of log same 6 minus x plus twice of, ইয়াতে কিছুমান খেলি মেলি কৰিব পাৰে, ঠিক আছে। so 2 plus 4, so ইয়াৰে x কোনটো, এই গোটেইখিনি 2 plus 4 4 minus 2 plus 4 মানে 6 6 minus 6 plus x আহিলে, ঠিক আছে। so minus 6 plus 6 cancel out হ'ল, so dx তো আগৰ পৰা আছে, integration of 2 to 4 twice of log 6 minus x twice of log 6 minus x plus ইয়াতে log আছিলে দে, মই কি log টো লিখিব পাহৰিলো, twice of log x আহিলে into dx তো আছে আগৰ পৰা, ইয়াক ইকুৱেশ্যন নম্বৰ 2 দিয়া, so 1 plus 2 কৰা, 1 plus 2 কৰিলে আমাৰ কি পালো, ইয়াতে twice of I is equal to কি হ'ব ইয়াতে integration of 2 to 4, so cancel out হৈ যাব, so twice of log 6x minus x log of x, so এইটো টার্ম cancel উপৰত আহিব, ওপৰত কি হ'ব twice log x plus twice log of 6 minus x, so both cancel out হ'ব। so maximum questions এটা বস্তু নোটিস কৰিছা, ডেফিনিট ইন্টিগ্ৰেশন যেতিয়া 0 to pi by 2 ডিভাইড ফৰ্মত থাকে, আমাৰ এটা বস্তু ইউজ হয়, কোনটো বস্তু ইউজ হয়, যে এনেকে 1 plus আগতে twice আহি যায়, যদি কেতিয়া এটা ট্ৰিক্স কৈ দিছো হা, ঠিক আছে, যদি ডেফিনিট ইন্টিগ্ৰেলছৰ কোৱেশ্চনটো পাৰা নাই, তো তোমালোকে কি কৰিবা, জাস্ট আৰু বদমাসি ট্ৰিক্স আৰু যেতিয়া আৰু নোৱাৰা আৰু তেতিয়াহে ইউজ কৰিবা, আগতে ইউজ কৰিছিবা, যদি নোৱাৰা বাদ দিয়া আৰু। সো লিমিট আছে ইয়াতে, ইন্টিগ্ৰেশন অফ 2 to 4 ইউজ কৰি আমি 1 into dx ইউজ কৰিম, যি আনসাৰ আহে আমি সেইটো পুট কৰি থৈ, ঠিক আছে, ভগৱান ভাবিছে। সো ইয়াতে কি হ'ব, x মানে 4 minus 2 আহিব আনসাৰ, 4 minus 2 আৰু লগতে এটা 2 মাল্টিপ্লাই কৰি দিবা, ঠিক আছে, 4 minus 2 মানে কিমান 2, আনসাৰ কিমান আহিল 4, 2 নহয় মাল্টিপ্লাই নহয় ডিভাইড কৰি দিবা, ঠিক আছে। সো কিয় কৰিবা ডিভাইড, যেতিয়া চোৱা যেতিয়া আগতে এইটো কোৱেশ্চনটো কমপ্লিট কৰিলো, তাৰ পিছত আমি কথাখিনি পাতি আছো, ঠিক আছে। সো এইটোৰ আনসাৰ কি আহিলে 1 into dx, ওকে, twice I is equal to integration of 4 minus 2 integration x 4 2, so I is equal to ইয়াতে কি হ'ব 4 আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট মানে 2 আহিলে ডিভাইডেড বাই 2, ইয়াৰ 2 টো হেফালে গ'ল, তো আনসাৰ কিমান আহিলে 1, সো এইটোৰ ভ্যালু 1, অপচন এ ইজ কারেক্ট। সো এতিয়া মই কি বুজাব বিচাৰিছিলো তাৰ কাৰণে অকমান জায়গা উলাইলো, ঠিক আছে। ধৰক ইন্টিগ্ৰেশন এইটো ফৰ্মুলা ইউজ কৰিব লাগে, আমাৰ আনসাৰ আহিব টুৱাইজ আইত, সো তোমালোকে গম পোৱা নাই যে ডেফিনিট ইন্টিগ্ৰেলছ আছে, সো কি ফৰ্মুলা ইউজ কৰিব, ঠিক আছে। সো ডেফিনিট ইন্টিগ্ৰেশনত পালে তো তোমালোকে লেফট হ্যান্ড সাইডত টুৱাইজ আই লিখিবা, সো ইয়াৰে যোনকিটা লিমিট দিয়া আছে আমি সেইকিটা পুট কৰিম ইন্টিগ্ৰেশনত 2 to 4 আৰু 1 dx কৰি দিম, ওকে, কাম খতম তাতে। যদি নোৱাৰা, ওকে, এইটো মানে কি বুলি কম, টুক্কা ট্ৰিক্স বুলি লিখিলো, টুক্কা ট্ৰিক্স, ওকে। সো এইখিনি আমি সলভ কৰিম, টুৱাইজ আই ইজ ইকুৱেল টু আপাৰ লিমিট x মানে কিমান আহিলে 4 minus 2 into dx, সেটাকে i is equal to 1 আহিলে। সো এতিয়া আমি আৰু এটা কোৱেশ্চনছত ইউজ কৰি চাম, যোনটো মই এই ৰুট একদম ফাৰ্স্ট কোৱেশ্চনটো কৰাইছিলো, ঠিক আছে। সো ফাৰ্স্ট কোৱেশ্চনটো কি আছিল, ইন্টিগ্ৰেশন অফ 0 to pi by 2 under root of sin x plus under root of cos x আছিলে, ঠিক আছে, into dx আছিলে। সো এইটোত আমি হেতু ট্ৰিক্স ইউজ কৰিম, আমি লেফট হ্যান্ড সাইডত কি লিখিম টুৱাইজ আই is equal to integration of limit কিটা পুট কৰিম 0 to pi by 2 integration 0 to pi by 2, সো আমি কি আৰু কি পুট কৰিম 1 into dx, ওকে, কাম খতম। সো টুৱাইজ i is equal to ইয়াতে কি আহিব pi by 2,
সো i এর ভ্যালু কি হলে π/4 কাম খতম ঠিক আছে এইখিনি কেতিয়া ইউজ কৰিবা যদি পাৰা নাই এনেকুৱা কোৱেশ্চনস ঠিক আছে তেতিয়া ইউজ কৰিবা সো ট্ৰিক্স কাৰ কাৰণে যোনকিটা ষ্টুডেন্টে ভালকে পঢ়ি যায় যাৰ টাইম নাথাকে যোনকিটা ষ্টুডেন্ট ভালকে পঢ়ি যায় সেইকিটা ষ্টুডেন্টৰ কাৰণে হে ট্ৰিক্স হয় যোনকিটা একো নপঢ়ে অকল ইখিনি চাই পালে যদি এক্সাম হলত যোৱা একো মাথাতে নেখালাব এইটো 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 ভাইবা এইটো ক'ত ইউজ কৰো তাতে যাই পেলাই ঠিক আছে সো বেটা ইয়াতে সো ইয়াতে আমাক কি কয় নিউটনস লেভিনিটস ল এইটো তোমালোকৰ এনসিআৰটিত নাই যদি আছে মই নাজানো কিন্তু নাই কিজানি মই পোৱা নাছিল ডেফিনিট ইন্টিগ্ৰেশন আগতে ঠিক আছে সো নিউটনস লেভিনিটস ল কি কয় যেতিয়া আমাক ইন্টিগ্রেশন এটা দিয়া থাকে লিমিট g of x to h of x a function of t into dt respect of ঠিক আছে সো তেতিয়া আমি কি কৰিম ফাংশন অফ যোনটো আমি ইয়াৰ পৰা ফাংশন পাম তাৰ আপাৰ লিমিট পুট কৰি দিম এই ফাংশন অফ t টুত আমি আপাৰ লিমিট টু পুট কৰিম ঠিক আছে আপাৰ লিমিট টু তাৰ যি ভ্যালু আহে তাৰছত ওপৰৰ যোনটো ফাংশন আছে সেইটো আমি ডিফাৰেন্সিয়েট কৰি দিম মাইনাস ফাংশন অফ লোৱাৰ লিমিট টু পুট কৰিম ইয়াতে ফাংশনটো তাৰছত তলৰ ফাংশনটো ডিফাৰেন্সিয়েট কৰি দিম ওকে সো এনেকৈ আমি কৰো এটা এক্সাম্পল লোৱা এইটো এক্সাম্পল ললে তোমালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে সো এনেকুৱা কোৱেশ্চনস নাহে বাৰু তথাপিও জানি থৈ দিয়াটো ভাল যাতে কেতিয়াবা কোৱেশ্চনস দেখা পালে এনেকুৱা কোৱেশ্চনস চোৱা মই এটা কথা কৈ দিম যেতিয়া কেতিয়াবা ইন্টিগ্ৰেশনটো কৰাত তোমালোকৰ ডিফিকাল্ট থাকিব পাৰে হা এনসাৰত ডেৰাইভেটিভ ফৰ্মত আছে এটা ট্ৰিক্স কৈ দিছো আজি ট্ৰিক্স মোৰ মাথাত খেলি আছে নাজানো কিয় যেতিয়া এনসাৰটো যোনটো আছে এনসাৰটো তোমালোকে ডিফাৰেন্সিয়েট কৰি চাবা ইন্টিগ্ৰেশন লব দিব দিছে ন সো এনসাৰটো যদি ডিফাৰেন্সিয়েট কৰা আকৌ তুমি হেতু যোনটো কোৱেশ্চনছৰ এনসাৰ আছে হেতুৱে পাই যাবা ঠিক আছে সো যোনটো অপচনত তোমালোকে ডিফাৰেন্সিয়েট কৰাৰ পিছত যোনটো এনসাৰ পাইছা হেতু কোৱেশ্চনছৰ লগত মিলিছে না চাবা সবতে নাখাতে কিন্তু কেতিয়াবা খাতি যাব পাৰে ওকে আচ্ছা ইয়াতে আমি পুট কৰিম সো অ্যাকর্ডিং টু নিউটনস লেভিনিটস ল আমাক কি কৈছে আমাক ফাইন্ড আউট কৰিব আছে ইয়াৰ ডেরিভেটিভ ইয়াৰ ফাংশন অফ x ফাংশন অফ t কোনটো হেতু ওকে সো ফাংশন অফ t আমি ফার্স্টে কি পুট কৰিম 1/log of x কিউব কারণ t এর জায়গাত আপার লিমিট টু পুট কৰিব লাগে না ঠিক আছে আপার লিমিট ইনটু ডিফারেন্সিয়েশন অফ আপার লিমিট h dash of x ডিফারেন্সিয়েশন অফ আপার লিমিট কি আইব 3 x স্কয়ার মাইনাস এটা সো ডিফারেন্স এটা আমি কি পুট কৰিম 1/log of t রেসপেক্টত কি পুট কৰিম x স্কয়ার ওকে ইনটু টুৱাইস x স্কয়ার ঠিক আছে সো এইটো যদি তোমালোকে অকন মডিফাই কৰি লিখা পাৱাৰটো বাহিৰত আহি যাব into thrice x square এটা twice x আহিব ঠিক আছে সো minus 1/twice of log x into twice x so 2 to cancel 3 cancel ইয়াৰ পৰা সো এখিনে ফাইনাল আনসার ঠিক আছে সো x square by log x minus x by log x ঠিক আছে সো এটো যদি মডিফাই কৰা ওপৰত কি যাব x square minus x log x is the final answer ঠিক আছে সো এনেকৈ আমি নিউটনস লেভিনিটস ফর্মুলা ইউজ করো ঠিক আছে সো এটা এইটা কোশ্চেন এইটো কোশ্চেন ট্রাই কৰা আমাক কইছে এটো 2022 জেডব্লিউ মেইনছত আহিছে আৰু এটো নিউটনস লেভিনিটস লহৰ বেসত নিউমেৰিকেল হয় ঠিক আছে let function be a differentiable function in the range of this দিয়া আছে ঠিক আছে সো আমাক কইছে 8 ৰ ভ্যালু ঠিক আছে সো আমাক কি দিয়া আছে f dash of 1/2 f dash আছে না সো আমাক ডিফারেন্সিয়াল ফাংশন লাগে ওকে সো এই যে তোমালোকে ইন্টিগ্রেট করিও পেলাও একো উলাব নোৱাৰিবা সো ফার্স্ট টাইম ডিফারেন্সিয়েট কৰিম অ্যাকর্ডিং টু নিউটনস লেভিনিটস ল ঠিক আছে সো আমি লেফট হ্যান্ড সাইডত যেটা ডিফারেন্সিয়েট কৰিম ডিফারেন্সিয়েট with respect to x okay so d by dx of a2 থাকিলে আমি কি লিখিম ফার্স্টে আপার লিমিট 1 f of 1 তারপর ডিফারেন্সিয়েশন অফ 1 মানে কি 0 তো ফার্স্ট টার্ম কি হলে 0 মাইনাস লোয়ার লিমিটের ওখানে cos x cos square x into f of cos x into differentiation of cos x মানে কি মানে sin x will be minus वाला so it positive হৈ যাব so এটা আমি লেফট হ্যান্ড সাইডত যোনটো অপারেশন obvious কথা যে ডিফারেন্সিয়েট কৰিব দুটা সাইডতো কৰিব লাগিব ন
সো এটোটো আমাৰ কি ইউজ হ'ব চেইন ৰুল thighs of sin square x differentiation of sin square x আকৌ differentiation of sin x মানে কিমান cos x minus sin x ঠিক আছে সো ইয়াৰ পৰা তোমালোকে কি উলাই লোৱা function of cos x উলাই লোৱা okay function of cos x কি হ'ব ইয়াতে তা sin x লৈ পেলাই both side cancel out হৈ যাব so 3 sin x cos x থাকিব minus 1 divided by cos square x ঠিক আছে সো এটা কি কৰিবা তোমালোকে f dash of differentiate কৰা এটো e by v লগোৱা differentiate তোমালোকে জানা কৰিবা e by v লগাই পেলাই e by v লগাই পেলাই 1 by root 3 পুট কৰি দিয়া sin cos 1 by root 3 cos আৰু হেনেকে কৰি দিয়া f dash পুট কৰা differentiate কৰিছো আগতে differentiate কৰাৰ পিছত ভ্যালু কিটা পুট কৰা তোমালোকে आंसर পাই যাবা ঠিক আছে ইমান খিনি তোমালোকে জানা কৰিবা ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট টপিক হা এটো NCERT ত নাই তোমালোকৰ ওকে সো ইয়াৰে আমি एग्जांपल কৰিম যেতে লিমিট এজ এ সাম আমি লিমিট এজ এ সাম কিছুমান যে লিমিটৰ কোৱেশ্চন থাকে ন হেবোৰ তোমালোকে ডাইৰেক্ট লিমিটৰ কনসেপ্ট ইউজ কৰি পেলা কৰিব নোৱাৰা ওকে সো ফাৰ্স্ট টাইম আমি ট্রাই কৰিম যে লিমিট এজ এ সাম আমি ডেফিনিট ইন্টিগ্ৰেশনত কেনেকৈ ইউজ কৰো ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট NCERT ত নাই কিন্তু কোৱেশ্চন CW দেখা গৈছে ওকে সো এক্সপ্ৰেছ দা গিভেন সিরিজ ইন আমাৰ যোনটো সিরিজ থাকে আমি ফার্স্টতে সিরিজ তো আমি এইটো টার্মত एग्जांपल লম তেতিয়া বেছি ভালকে ক্লিয়াৰ হ'ব সো বেটা ইয়াতে so express the given series in the form of this ঠিক আছে যোনটো আমাক সিরিজ থাকিব দিয়া লিমিটৰ ৰেসপেক্টত এটো আমি এনে গেলাম ঠিক আছে সো মই एग्जांपल লইলাম তেতিয়া বেছি ভালকে ক্লিয়াৰ হ'ব তাৰপিছত কোনো এটা বস্তু যেতিয়া আমি এইটো ফৰ্মত আনিলাম r by n by 1 by n ত ফৰ্মত আমি আনিব ট্রাই কৰিম ঠিক আছে তাৰপিছত r by n ক আমি x ধৰিলাম so 1 by n ক dx ধৰিলাম আৰু যোনটো লিমিট n tends to infinity সামেশন থাকে এইটো আমি ইন্টিগ্ৰেশন লইলাম ঠিক আছে সো আৰু লিমিটৰ কাৰণে আৰু যোনটো আপাৰ লিমিট আৰু লোৱাৰ লিমিট থাকে হেতুৰ কাৰণে আমি লোৱাৰ এন্ড আপাৰ লিমিট অফ দা ইন্টিগ্ৰেশন আর দা লিমিটিং ভ্যালুজ অফ r by n for the first and the last term of r respectively কেনেকৈ আমি গুলাম এখিনি আমি কোশ্চেনছত থ্ৰু দি বেছি ভালকে বুজিম ঠিক আছে এটো কোশ্চেন ট্রাই কৰা একদম লিমিট এজ এ সাম অফ definite integral so এনেকুৱা কোশ্চেন দেখাবলে তোমালে ভাবা লিমিটৰ কনসেপ্ট ইউজ কৰি না লাগে লিমিট এজ এ সামত একদম হালৱা কোশ্চেন হয় ঠিক আছে সো এনেকে লিমিটৰ কোশ্চেনস দেখা পালে তোমালোকে না ভাবিবা যে তোমালোকে হেতু ইউজ কৰি লিমিটৰ কনসেপ্ট ইউজ কৰিবা সো লিমিট ডেফিনিট CW বহুত কোশ্চেনস আহিছে মই যিকোনো এটা এড লৈছো ঠিক আছে সো লিমিট n tends to infinity আগতে আমি কি কৰিম as বুলি ধৰিলাম ঠিক আছে সামেশন এইখিনি টার্ম আমি এইখিনি কমপ্লিট কৰিলাম ওকে সো এইখিনি আমি ফার্স্টলি কি লিখিম সামেশন টার্মত লিখিম ওকে সো আমাৰ সামেশন টার্মত কি আহিব 1 upon 1 আছে না so r so r plus n ফর্মত আহিব so r ৰ ভ্যালু আমি কিমানৰ পৰা ধৰিলো 1 ৰ পৰা কিমান হলে up to লাষ্টত কি আহিব 4n plus 4n আহিলে 5n আহিব না 4n plus n 5n okay so আমি এইটো এটা জেনাৰেট কৰি ললো সামেশন ফৰ্মত ঠিক আছে সো ইয়াতে তোমালোকে লিমিট n tends to infinity দিয়া okay সো এতিয়া আমি কি ট্রাই কৰিম আমি কি কৈছিলো যে r by n সো সবতে তোমালোকে ইমান লজিক না লাগে যে r by n কিয় পুট কৰো 1 by n কিয় dx পুট কৰো ঠিক আছে সো ইমান যদি ইন ডেপথত যাব লাগে তোমালোকে হেৰি এডভান্স ম্যাথ কি বুলি কও বিএসসি তো পঢ়াই না নাজানো মই ঠিক আছে সো এখিনি জাস্ট ভাবিলো আৰু কোশ্চেনছৰ এপ্ৰোচটো বুজিলো ওকে ইমান মাথা খটাব নালাগে সো r by n ক আমি কি বুলি ধৰিম x ঠিক আছে না ৰুলটো কি আছিল যে r by n ক x আৰু 1 by n ক dx সো এইখিনি কৰিবৰ কাৰণে আমি ইয়াকো স্ট্যান্ডার্ড ফৰ্মেটত লৈ লাগিব না আৰু এইখিনি আমি কি বুলি ধৰিম ইন্টিগ্ৰেশন ঠিক আছে সো ইন্টিগ্ৰেশন ওকে সো এই না লাগে ঠিক আছে সো আমি আগতে লিমিট
এই গৰম লাগিছে মোৰ মাথাটো গৈছে লিমিট n tends to infinity summation of r is equal to 1 to 4n okay so ইয়াৰ পৰা যেতিয়া আমি n এটা কমন লৈ লম n এটা কমন লোৱাৰ লগে লগে ইয়াতে r by n আহি গল ইয়াতে প্লাস 1 আহি গল ঠিক আছে ওপৰত কি থাকিলে dx by 1 okay so এতিয়া আমি ফৰ্মুলা ইউজ কৰিম যে এইটুক আমি এটুলা কনভার্ট কৰিম এইখিনি আমি কি ৰিপুট কৰিম ইন্টিগ্ৰেশনৰে okay so integration put কৰিলে so ধৰাল এইখিনি integration put কৰিলো r by n 1 by n মানে আমি dx লিখিলো okay so r by n মানে x লিখিলো x plus 1 okay so এতিয়া আমি লিমিটৰ কাৰণে লাগে ঠিক আছে so লিমিট তো আমি কেনেকৈ হলো ফাৰ্স্ট টাৰ্মৰ কাৰণে 1 by so limit to আমাক কি কৈছিলে 1 less than equal to r আমাৰ আপ টু কিমান লৈ যায় 4n লৈ okay so 1 or পৰা include হৈ পেলাই 1 or পৰা include হৈ পেলাই আপ টু কিমান 4n লৈ so ইয়াৰ পৰা আমি লিমিট উলাম 1 r by n or হে লাগে okay so 1 by n less than equal to r by n less than equal to 4 okay so যেতিয়া তোমালোকে লিমিট টু পুট কৰি দিবা n মানে কি আছিল ইনফিনিটি 1 by infinity মানে কিমান 0 less than equal to r by n less than equal to 4 so লিমিট আহিব তোমালোকৰ 0 ৰ পৰা 4 লৈ okay so এইখিনি মানে আমি কি যাব জানো ln of x plus 1 0 to 4 so ln 5 minus 0 মানে ln 5 is the final answer ln 1 মানে 0 এ হয় ন so education try কৰা এটো কোশ্চন আমি কি লিখিম লিমিট n tends to infinity হাই লিমিট n tends to infinity summation ইউজ কৰি r is equal to কিমানৰ পৰা এটো পিছত কৰিছো r root r upon n power 5 by 2 okay r root r আহিব r 1 আছে 2 আছে r okay so ইয়াৰ পৰা r is equal to 1 2 n ডাইৰেক্ট কথা okay so এতিয়া so এইখিনি আমি মডিফাই কৰিব পাৰো লিমিট n tends to infinity summation of r is equal to 1 দেখা পাইছা n so r power কি আহিব ইয়াতে 3 by 2 তলত কি হলে n power 5 by 2 so এতিয়া আমি r by n আৰু r ফৰ্মত আনিব লাগিব okay r by n আৰু r by 4 so কেনেকৈ আনিম আমি okay so n to n power 5 by 2 আমি এনে ভাঙিব পাৰো n into n power 3 by 2 into n clear কিয় ভাঙিলো একদম ক্লিয়াৰ হৈ গৈছে এতিয়া হয় নাই so n tends to infinity r is summation of r is equal to 1 power n so তলত কি আহিব r by n আমি এটো কেনেকৈ মডিফাই কৰো r by n power 3 by 2 into 1 by n so এটা রিপ্লেস করা integration of r by n মানে কি r by n মানে কি r by n মানে আমি কি রিপ্লেস করব পারো x power 3 by 2 into dx okay so limit কোৰ পৰা আহিব limit n tends to infinity so এটো কেনেকৈ কৰিলো 1 so 1 less than equal to r less than equal to n okay so ইয়াতে 1 by n less than equal to r by n less than equal to n by n so limit to কেনেকৈ ওলাইছে ইট চাই লোৱা 1 যোনটো ইটো থাকে r is equal to 1 lower limit to কাৰণে আৰু n আমি less than equal to r less মনত ৰাখা okay so conceptually কি হয় 1 ৰ পৰা n ৰ ভিতৰতে তো r টো লাইক কৰিব ন so এইটা কথা so 1 by n আমাৰ কি হল 1 by n n ৰ জায়গাত যেতিয়া ইনফিনিটি পুট কৰি এটা কি হ'ব 0 less than equal to r by n less than equal to n by n মানে 1 so 0 to 1 so ইয়াৰ পৰা কি আহিলে
সো x পাৱাৰ 3/2 টো আমি x root x এ লিখিব পাৰো অলপ আগতে ভাঙিছো r by root r কি বুলি কয় এতে লিখা তো x পাৱাৰ 3/2 আমি কি r পাৱাৰ 3/2 মানে আমি এটো লিখিব পাৰো ন সো x পাৱাৰ x root x আমি লিখিব পাৰো dx অপচন this is correct d অপচন লিখিলো আমি ঠিক আছে সো এটা ইখিনি ডেফিনিট ইন্টিগ্ৰেশন জিমান আসলে জিমান টাইপ অফ কোৱেশ্চনস বনিব পাৰে মই গোটেইখিনি কৰাই দিছো ঠিক আছে সো এটা তোমালোকৰ প্ৰেক্টিছৰ ওপৰত ডিপেন্ড কৰিব সো যেনেকে লিমিটৰ কোৱেশ্চনস দেখা পোৱা যতে দেখা পোৱা আজি পৰা তোমালোকে ডেফিনিট ইন্টিগ্ৰেলস ইউজ কৰিবা ঠিক আছে সো ইয়ালৈ কাৰণে ধন্যবাদ সো থ্যাংক ইউ ইয়ালৈ কাৰণে সো বাই বাই গুড নাইট টেক কেয়াৰ সুইট ড্ৰিমস এন্ড অল দা very best